হামদৈপুলৰ ঐতিহাসিক ধুদৰালিৰ দুয়োকাষে ফুলিব কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, নাহৰ, ৰেইনট্ৰিকে ধৰি বিভিন্ন মূল্যৱান গছ। গছপুলি আমাৰ বিশেষত কৃষ্ণচূড়া, ৰাধাচূড়া, নাহৰ, এজাৰ, সোণাৰু, ৰেইন ট্ৰি, বাগান চিৰিজ আদি কৰি বিভিন্ন গছপুলি আমি ৰুইছোঁ। বাটেৰে পাৰ হৈ যোৱা পথচাৰীক সম্ভাষণ জনাব এই গছসমূহে। হয়, বিভিন্ন সময়ত বিভিন্ন ঠাইত বিজ্ঞানসন্মতভাৱে গছপুলি ৰোপণ কৰি অহা গোলাঘাটৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান পূব গোলাঘাট সন্মিলিত যুৱ মঞ্চই আজি ঐতিহাসিক ধুদৰ আলিৰ দুয়োকাষে গছপুলি ৰোপণ কৰে। বাটেৰে পাৰ হৈ যোৱা পথচাৰীক হামদৈ পথাৰৰ সেউজীয়া সৌন্দৰ্যৰ লগতে আকৰ্ষণ কৰিব এই কৃষ্ণচূড়া, ৰাধাচূড়া, নাহৰ আদি গছসমূহে। আৰম্ভণিতে এখন সভাৰ জৰিয়তে অঞ্চলটোৰ জ্যেষ্ঠসকলক সন্মান জনাই সংগঠনটোৱে আৰম্ভ কৰে এই মহান কৰ্ম। 2016 চনতে সামাজিক সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ আমি প্ৰতিষ্ঠা কৰিছিলোঁ। পূব গোলাঘাট সন্মিলিত যুৱ মঞ্চই নামৰ এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিলোঁ আৰু 2017 চনৰ পৰা আমি ক্ৰমাগতভাৱে বিভিন্ন সামাজিক অনুষ্ঠান কৰি আহিছোঁ। তাৰ ভিতৰত গছপুলি ৰোপণ, শিশুনাট কৰ্মশালা, শৈক্ষিক কৰ্মশালা আদি কৰি বিভিন্ন কাৰ্যসূচী। 2017 চনত আমি এই ঐতিহ্যমণ্ডিত ধুদৰালিৰ কাষত গছপুলি ৰোপণ কৰিছিলোঁ। পৰৱৰ্তী কালত ধুদৰালিৰ বহলীকৰণ আৰু সম্প্ৰসাৰণ কৰাৰ বাবে এই সমূহ গছপুলি কটা গ'ল। পৰৱৰ্তী সময়ত আজিৰ দিনটোত আমি এই গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু গছপুলি ৰোপণেই নহয়, প্ৰত্যেকজোপা গছপুলি আমি প্ৰতিপালন কৰিম। এতিয়া আমি বিজ্ঞানসন্মত যিটো ঘেৰা, সেই ঘেৰা দিয়া হৈছে আৰু ৰোপণ কৰোঁতে যিটো বিজ্ঞানসন্মত পদ্ধতি, আমি সেই পদ্ধতি অৱলম্বন কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।